নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকে ভালে আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এন্ট্ৰেন্স এক্সামৰ CW পৰীক্ষা দিবলৈ তোমালোকৰ কি কি এলিজিবিলিটি লাগিব, কোনখিনি সাবজেক্ট লাগিব তোমালোকৰ পঢ়িবলৈ, কিমান নম্বৰ কৰি পৰীক্ষাত আহিব, তোমালোকৰ MCQ টাইপ আহিব নে তোমালোকৰ ৰিটেন এক্সাম আহিব, সেই সকলোখিনি কথা তোমালোকৰ আজি এইটো ভিডিঅ'ত ডিসকাস কৰিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱাচোন, তোমালোকৰ কামত দিব। আৰু যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰি মোটিভেশ্যন এটা দি যাবা। সো বলকে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকৰ এখন যোৱাবাৰৰ 2024ৰ ফাৰ্মাচী এক্সামৰ CW পৰীক্ষাৰ কমন এন্ট্ৰেন্স এক্সামৰ তোমালোকৰ এখন নোটিছ চাই লোৱা। নোটিছখনত তোমালোকৰ যিখিনি এলিজিবিলিটি লাগে ফাৰ্মাচীৰ কাৰণে গোটেইখিনি তোমালোকৰ দিয়া আছে, আৰু এই নোটিছখন SSUSৰ আণ্ডাৰৰ পৰা দিয়া হৈছে, মানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ তৰফৰ পৰা তোমালোকৰ দিয়া হৈছে। ইয়াতে তোমালোকৰ প্ৰথমতে নোটিছটো চাই লোৱা, কিমান তাৰিখে তোমালোকৰ পাব্লিছ কৰিছিল। 10 তাৰিখ 5 মাৰ্চ 2024ত পাব্লিছ কৰিছিল, আৰু SSUSৰ আণ্ডাৰত তোমালোকৰ নোটিছখন দিয়া হৈছিল। এই নোটিছখনত তোমালোকে দেখিবলৈ পাবা বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে যিমানখিনি তোমালোকে এলিজিবিলিটি লাগে গোটেইখিনি তোমালোকৰ ইয়াতে দিয়া হৈছে। এটা প্ৰথমতে চাই লোৱা বি ফাৰ্ম আৰু ডি ফাৰ্ম দুটাৰ কাৰণে তোমালোকৰ এই নোটিছখন জাৰি কৰিছিল। ইয়াতে প্ৰত্যেক বস্তুখিনি তোমালোকক ভাল কৰি দেখাই দিম, সো তোমালোকে স্কিপ নকৰিবা। ইয়াতে প্ৰথমতে চাই লোৱা তোমালোকৰ যেটো তোমালোকৰ CW পৰীক্ষা আছে, CW পৰীক্ষাখন ক'ত ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ কাৰণে নোটিছখন দিছে। তোমালোকে চাই লোৱা গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট এই গোটেইখিনি তোমালোকৰ পৰীক্ষাখিনি হয় CW পৰীক্ষা অসমৰ ভিতৰত। আৰু তোমালোকৰ তাৰপিছত আহিল এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমালোকৰ চাই লোৱা, মই তোমালোকক দেখাই দিছো। প্ৰথমতে আহিল তোমালোকৰ সাবজেক্ট, কোনখিনি সাবজেক্ট লাগিব। প্ৰথমতে কৈ দিও তোমালোকৰ SS 10+2 মানে সায়েন্স সিস্টেমৰ পৰা তোমালোকে পাস কৰিব লাগিব, তোমালোকৰ সায়েন্স সিস্টেমৰ পৰা। আৰু তোমালোকৰ যেটো PCB বা PCM দুটা হলেও তোমালোকৰ চলি যাব এই CW পৰীক্ষাৰ কাৰণে, তোমালোকে এলিজিবল হৈ যাবা। স্পষ্ট কৰি তোমালোকৰ ইয়াতে দিয়া আছে, চাই লোৱা PCB আৰু PCM। ইয়াৰ তাৰপিছত তোমালোকৰ মাৰ্ক ডিস্ট্ৰিবিউশন, যিখিনি তোমালোকৰ মাৰ্ক লাগিব ইয়াতে চাই লোৱা। ডিস্ট্ৰিবিউশন অফ মাৰ্ক উইল বি ইংলিছত থাকিব তোমালোকৰ 25 মাৰ্ক, ফিজিক্সত, কেমিষ্ট্ৰিত আৰু বায়োলজিত আৰু মেথমেটিক্সত তোমালোকৰ 25 মাৰ্ক কৰি থাকিব। ইয়াৰে যিকোনো তোমালোকে PCB যদি লোৱা সাবজেক্ট সিলেকশন কৰা PCB তেনেহলে হ'ব, আৰু যদি তোমালোকে PCM সিলেক্ট কৰা PCM হ'ব। মুঠতে তোমালোকৰ সৰ্বমুঠ 4টা সাবজেক্টত পৰীক্ষাখিনি দিব লাগিব। তাৰপিছত তোমালোকৰ যিমানখিনি তোমালোকৰ পাৰ্চেন্টেজ লাগিব, এলিজিবিলিটি লাগিব, দি মিনিমাম কোৱালিফাইড ক্ৰাইটেৰিয়া কাট অফ স্কোৰ তোমালোকৰ, যদি তোমালোকে জেনাৰেল ক্যাটাগৰীৰ পৰা বিলং কৰা তেনেহলে তোমালোকৰ 50% লাগিব, SC ST OBCৰ কাৰণে 40%, আৰু তোমালোকে আনৰিজাৰ্ভ বা PWD হলে ফিজিক্যালি হ্যান্ডিক্যাপ হলে তোমালোকৰ 45% লাগিব। ইয়াৰ পিছত তাৰপিছত আকৌ বস্তুখিনি তোমালোকে চাই লোৱা। আৰু যিজন ছাত্ৰ বা ছাত্ৰীয়ে তোমালোকে পৰীক্ষাটো দিবা, CW পৰীক্ষা দিবা, তোমালোকে এপ্লিকেশন দিয়া আছে স্পষ্ট কৰি তোমালোকে ইন্ডিয়ান সিটিজেনশিপ হ'ব লাগিব, মানে ভাৰতৰ নাগৰিক হ'ব লাগিব। আৰু 10+2 তো তোমালোকে গমেই পালা। তাৰপিছত আৰু এটা বস্তু দিছে ইয়াতে, however the student passing 10+2 qualifying from non formal and non classroom based schooling such as National Institute of Open Schooling and Open School System of States is, ইয়াতে তোমালোকে যদি বি ফাৰ্ম দিব খোজা তেনেহলে তোমালোকে ৰেগুলাৰ ক্যাটাগৰীৰ পৰা হ'ব লাগিব বি ফাৰ্মৰ ক্ষেত্ৰত। আৰু যদি তোমালোকে ডি ফাৰ্ম দিব খোজা তেনেহলে তোমালোকে আনৰেগুলাৰ হলেও তোমালোকৰ কোনো কথা নাই, ইয়াতে স্পষ্ট কৰি বস্তুখিনি দিয়া আছে, তো তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকৰ এজ ক্যাটাগৰী যেটো দিয়া আছে, তোমালোকৰ 17 ইয়াৰ্স অফ 31 ডিসেম্বৰৰ আগত তোমালোকৰ 17 বছৰ হ'ব লাগিব। ইয়াৰ পিছত আৰু কি কি দিয়া আছে, তোমালোকৰ যিখিনি ফিস লাগিব ফিসখিনি চাই লোৱা। ডি ফাৰ্মৰ ক্ষেত্ৰত তোমালোকৰ 700 ফিস ধৰা হৈছে, আৰু তোমালোকৰ বি ফাৰ্মৰ কাৰণে 15,000 মানে 1500 কৰি ধৰা হৈছে, আৰু বোৰ্ড বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে তোমালোকৰ 2000 টকা চাৰ্জ কৰিছে। আৰু যদি তোমালোকে অকল সিঙ্গেল হিচাপত দোৱা বি ফাৰ্ম বা ডি ফাৰ্ম তেনেহলে তোমালোকৰ এইখিনি এমাউন্ট দিব লাগিব। তাৰপিছত আৰু তোমালোকৰ ক্যাটাগৰী তাৰপিছত কি আছিল এইটো চাই লোৱা। তোমালোকৰ ইয়াতে তোমালোকৰ ফৰ্ম ফিল আপ কৰিব লাগিব SSUS ৰ যেটো অফিচিয়েল ওয়েবসাইট আছে। আৰু এইখিনি আছিল তোমালোকৰ যিমানখিনি আছিল তোমালোকক গোটেইখিনি দেখাই দিলো। সো তোমালোকে এপ্লিকেশন যেতিয়া ওলাব হেতিয়া তোমালোকক দি দিম। সো আজিৰ কাৰণে মানে ধন্যবাদ।